Boleh jauh nggak lupa? Bisa. বৰুৱা আমি সাৰ্ভে কৰি মেলি সব ঠিকঠাক হৈ আছে একদম এস্টিমেট বাইকেৰে ৰানিং কৰি পেলাই এস্টিমেট ঠিক কৰা আছে তেখেতে আৰু কেইবাজনো আৰু কোন কোন আছিলে দুজন আছিলে ৰাহুল আছিলে আৰু ঋতু ৰাহুল ঋতু ছমাহ মানৰ এই এটা কাম কৰিব এতিয়া দলংটোতো অলৰেডি কিবা প্ৰকাৰ হৈ যাব ৰাস্তাটো এফালে এইটো লখিমপুৰ পৰিব না এই পাৰ্টটো ইয়াৰ পৰা সেইখিনি 500 পকা ৰাস্তা এইটো পকা ৰাস্তা এই যে বাহত দেখিছে তাৰ পৰা পকা ৰাস্তা লখিমপুৰ পৰে ঠিক আছে বলো তো বাইক দুটো বলে মিটিং অ্যারেঞ্জ করতে হবে না বলো এইখিনি পাই একদম হৈছে এই সম্পৰ্কে দুঃখিত মোৰ কাৰণ মোৰো বেছি বছৰ হোৱা নাই 3 বছৰ হৈছে 3 বছৰ চতালে প্ৰায় গুৰুতে সব জেগাত মই কভাৰ কৰিব পৰা নাছিলোঁ আৰু ইয়াত যথেষ্ট কামবোৰ বাকী আছে আৰু আজি যেটো গাড়ী কাটৰ কথাটো প্ৰায় মোক আমাৰ উমাপাতি ডাঙৰীয়াই মোক কোৱা নহয় কয় এটো সম্পৰ্কে মোৰো কিছু ভুল বুজা হৈছিল একচুয়ালি মই ভাবি আছিলো যে আমাৰ ইয়াত মিছামৰাটো মাজুলীত কানেকচনটো কিবা কৰিব পাৰো নেকি এই চিন্তা কি পাৰে মোৰ নিজৰ ফালে টানি লৈ এইটো চিন্তা কৰি আছিলো মই চালো কেইবাবাৰমান মই সাৰ্ভে কৰিব দিলো চালো তাৰ পিছত ইফালে বহুত দূৰত্ব নোৱাৰে এতিয়া মই পিছত এতিয়া সমামান আমাৰ সমাজ হৈছে সমামান তেতিয়া গাউৰী ঘাটলৈকে দলংটো আমি দিয়া ব্যৱস্থাটো সিভিল ইঞ্জিনিয়াৰৰ খুপলি পঠিয়াবলগীয়া হ'ল আমি আপোনালোকক মই আজি কথা দিছো ফেব্ৰুৱাৰী মাহত মই ভিতৰত এদিন আহি মই ফাউণ্ডেশ্যনলৈ কৰিম বুলি মই কথা দিছোঁ লগতে মই আজি ৰাস্তাটো
PWDৰ পৰা ল'বলৈ অলপ অসুবিধা হ'ব পাৰে বুলি মই অলৰেডি আমাৰ পঞ্চায়তৰ পৰাই গাঁৱৰী গাঁতটো কি দিগ্ৰংমুখ এই জেগালৈকে আমি এনেকুৱা ট্ৰেডি বনাই ল'ম। এইটোত বনাই ল'ম মাত্ৰ ৰাস্তাটো আৰু চেইন কেবলটো। ব্লকটো মই পাৰিলে PWDৰ পৰা আমি ল'ব পাৰিম। আৰু যিটো ফ্লাড কণ্ট্ৰলৰ কথা ক'লে, ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্টৰ মই আজি মানুহ নানিলোঁ। এতিয়া ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্টৰ মই মানুহ পঠিয়াম। আজি PWD আৰু আমি লেণ্ডৰ ওপৰত আমি চাৰ্কুল অফিচৰ মানুহ আনিছোঁ। চাৰ্কুল অফিচৰ মানুহ এটা কাৰণে আনিছোঁ, আমাৰ মানুহবোৰ ম্যাদী পট্টা নথকাৰ কাৰণে যথেষ্ট সমস্যা হয়। সেই ম্যাদী পট্টাৰ কাৰণ আমি কি পৰ্যায়ত আছোঁ এইটো আপোনালোকক জনাবৰ কাৰণে মই লগতে চাৰ্কুল অফিচৰ মানুহকো লৈ আহিছোঁ। এই চাৰ্কুল অফিচ কাৰণ ইয়াত আমাৰ অলৰেডি গোটেইবোৰ ছাৰ্ভে কৰা হ'ল। চেঙেলিহুটিত ছাৰ্ভে কৰা হ'ল 400 বিঘা, মিছামৰাত 2000 বিঘা, কুমলীয়া চাপৰিত 3200 বিঘা এনেকৈ আমাৰ ছাৰ্ভে কৰা হ'ল। এই ছাৰ্ভে কৰা মাটিবোৰ আপোনালোকে অনলাইন থ্ৰুৱেদি আপোনালোকে বসুন্ধৰা 1-2-3 আবেদন কৰিব লাগিব। এই আবেদন কৰি আপোনালোকে ম্যাদী পট্টাটো কৰি লওক। আপোনালোকৰ কথাবোৰ মই চিন্তা নকৰা নহয়, চিন্তা কৰিছোঁ আৰু মই যিমান পাৰি সমস্যাটো সমাধান কৰিবৰ কাৰণে আৰু মই চেষ্টা কৰিম। আপোনালোকক কথা দিছোঁ। আৰু যিবোৰ আপোনালোকে স্কুল এখন দেখুৱালে, স্কুলটোত টয়লেটৰ কাৰণে অসুবিধা হৈছে। মই আজি টয়লেটটো অলৰেডি আমাৰ চেংচন কৰি দিয়া হৈছে। আমাৰ প্ৰেচিডেণ্ট প্ৰফুল্ল পেগু আহিছে আৰু ফিল্ডত এখন টয়লেটৰ কথা কৈছিলে বোলা। এইটো টয়লেটটো দেৱাই ব্যৱস্থাটো কৰা হ'ব। মই যিমান পাৰে আপোনালোকৰ সমস্যাবোৰ, কাৰণ মই আজি দুখ লাগিছে কিয় আমি চৰকাৰী অনুষ্ঠান চৰকাৰী বেনিফিচিয়াৰীৰ কাৰণে যথেষ্ট আমি অনুদান পঠিয়াইছোঁ। এই অনুদানবোৰো আমাক নালাগে বুলি ক'বলৈ আপোনালোকে বাধ্য হৈছে। আপোনালোকৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আপোনালোকে ক'বলগীয়া হৈছে। মই ভাবোঁ আপোনালোকে এইটো দুখ নকৰিব, কাৰণ এই দুখ নধৰিব, কাৰণ আপোনালোকৰ সমস্যাত যিমান পাৰে সমস্যা সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকক যি অনুদান দিছোঁ এই অনুদানবোৰ বেলেগ মাজুলীৰ ভিতৰত যেনেকৈ পাইছে আপোনালোকে পাবই লাগিব। আৰু এটা কৈছিলে অংগনাবাদী গড় এটাৰ কথা কৈছিলে। এই অংগনাবাদী গড়টো দিম বুলি আপোনালোকৰ প্ৰতিশ্ৰুতিবদ্ধ মই। আৰু বিদ্যুতৰ অৱস্থাটো কি হৈছে এইটো বস্তুটো মই এই কাৰেণ্টৰ ব্যৱস্থাটো মই ইয়াৰ পৰা ওলাই গৈ ব্যৱস্থাটো কৰি আছোঁ। মই এইকেইদিনৰ ভিতৰত মই এইটো ব্যৱস্থা মই কৰিম। কাৰণ আজি আপোনালোকে যিধৰণে দুখ কৰিছে এইটো দুখ কৰিবৰ কাৰণে মানা কৰিছোঁ এটা কাৰণে, কাৰণ ময়ো গোটেই মাজুলীটো গড়োতে যিমান টাইম লাগিছে, কাৰণ মই বেলেগৰ নিচিনা 5 বছৰ কাম পোৱা নাই। 5 বছৰ নোহোৱা আগতে মই এই 3 বছৰতে গড়োতে প্ৰায় কভাৰ কৰিব পৰা নাছিলোঁ। যিয়ে নহওক লাষ্টত হ'লেও আপোনালোকৰ ইয়াত আহিছোঁ। মই ইলেকশ্যন কেম্পেইনৰ কাৰণে আপোনালোকৰ ওচৰত অহা নাই, আপোনালোকৰ সমস্যাবোৰ বুজ ল'বৰ কাৰণে আহিছোঁ। এই সমস্যাবোৰ ইয়াৰ পৰা ওলাই গৈ মই ব্যৱস্থা ল'বৰ কাৰণে চিন্তা কৰিছোঁ। আৰু ইয়াৰ পৰা কিছুমান অফিচাৰক মই কণ্টেক্ট কৰিছোঁ। মই প্ৰেচিডেণ্টক কৈছোঁ ৰাস্তাটো অতি সোনকালে এইকেইদিনৰ ভিতৰত আহি এই আধাইলা কৰিব লাগিব। এই আধাইলা কৰি কামটো ষ্টাৰ্ট কৰিব লাগিব। মই এইটোৰ কাৰণে ইয়াৰ পৰা মই চিয়ক কৈ মই অলৰেডি চেংচন কৰিবৰ কাৰণে মই কৈ দিছোঁ। আৰু মোৰ পঞ্চায়ত প্ৰেচিডেণ্টে আহি ইয়াত কাম কৰিব। আৰু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদো ইয়াত কাম কৰিব লাগিব।
কাৰণ ইহঁতে কি কাম কৰিব এইটোৰ ওপৰত ইয়াৰ ৰাইজে কোনটো আৰু ৰাস্তা বনাব লাগে যে কি কৰিব লাগে আৰু পৰামৰ্শ দিলে আৰু ভাল হ'ব। মই ইয়াৰ ওপৰত আপোনালোকৰ পৰা মই কিছুমান যিবোৰ আমি পঠিয়াইছিলোঁ অনুদান আপোনালোক যিবোৰ পঠিয়াইছিলোঁ এই অনুদানবোৰ পাইছেনে পোৱা নাই কিছুমান জানি ল'ব বিচাৰিছোঁ। ৰেচন কাৰ্ড ব্যৱস্থা কৰা হৈছিল, ৰেচন কাৰ্ড সকলোৱে পাইছেনে? চবে পাইছেনে? পোৱা নাই নে কোনোবাই? ৰেচন কাৰ্ড পাইছেনে? হাতটো দাঙি দিলেও হ'ব। চবে পাইছে? আচ্ছা, অৰুণোদয় কোনোবাই নোপোৱা আছে নি? অৰুণোদয় কোন কোন পাইছে হাতটো দাঙি লওকচোন বাৰু। হাতটো দাঙক অলপ। এই মালাচ কৰি গ'লে কি হ'ব? নাই নাই নোপোৱা বোলে অলপ কিবা কৰি দিয়কচোন। পাইছে বোলে। আৰু আপোনালোকক উজলা গেছটো মই দিব পৰা নাই তাৰ কাৰণে লাইনৰ কাৰণে মই এইটো লাইনৰ ব্যৱস্থাটো অতি সোনকালে মই ইয়াৰ পৰা ওলাই গৈ মই ব্যৱস্থা কৰি আছোঁ। আৰু এইটোৱে আচ্ছা, আৰু ইয়াত ঘৰৰ ব্যৱস্থাত পাইছে নাই? প্ৰেমাই ঘৰ কোনোবাই পোৱা আছে নাই? নোপোৱা মই আপোনালোকে কিয় কোৱাই দিয়া নাই? ঠিক আছে, আৰু কোৱা নাই ন? আপোনালোকৰ ঘৰবোৰ গোটেইবোৰ এইবাৰ যিহেতু কৰিছে নাই? যিহেতু কৰা হৈছে, যিহেতু কৰা হৈছে প্ৰায়বোৰ মই দিম, দিয়া ব্যৱস্থা কৰিম। কাৰণ এইটো কাৰণে মই আপোনালোকৰ ওচৰত আহিছোঁ। মই যিমানটো পাৰোঁ আপোনালোকৰ ইয়াৰ পৰা মই ওলাই গৈ মই আমাৰ প্ৰতিনিধি উমাও আছে, আমাৰ পঞ্চায়ত প্ৰেচিডেণ্ট আছে, আমাৰ আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ আছে, তেখেতসকলৰ লগত আলোচনা কৰি মই যিমান পাৰোঁ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকক মই কথা দিছোঁ। কাৰণ মই আপোনালোকক আৰু এটা মই অনুৰোধ কৰিম, আপোনালোকে চাপৰিৰ মাজত থাকিলোঁ যিটো শিক্ষা ক্ষেত্ৰত আগবাঢ়ি গৈ আছে এইটো আপোনালোকে পিছ হুকি নাযাব। আজিৰ দিনত টকা পইচা দি কোনো চাকৰি কিনিব নোৱাৰে। মাত্ৰ নিজৰ ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰিলে এই নিজে কাকো অফিচাৰৰ ওচৰত যাব নালাগে, কোনো MLA মন্ত্ৰীৰ ওচৰত যাব নালাগে, এনেকৈ চাকৰি পায়। আপোনালোকে পাইছে নাই? ইয়াত পোৱা আছে নে? এইবাৰ চাকৰি পোৱা কেইজন আছে? বহুত আছে ন? কোনোবাই 1 পইচা দিবলগীয়া হৈছে নেকি উদকচোন? যিবোৰ চাকৰি পাইছে কোনোবাই MLA ওচৰত যাবলগীয়া হৈছিল নে? কোনোবাই মন্ত্ৰীৰ ওচৰত যাবলগীয়া হৈছিল নে? কোনোবাই অফিচাৰৰ ওচৰত যাবলগীয়া হৈছিল? আমাৰ দিনত কোনো MLA মন্ত্ৰী অফিচাৰৰ ওচৰত যাবলগীয়া হোৱা নাই। যিসকলে চোকা ল'ৰা ছোৱালী চাকৰি পাবলৈ সক্ষম হৈছে 1 পইচা খৰচ নোহোৱাকৈ। আগৰ কংগ্ৰেছৰ চৰকাৰ দিনত চাকৰি পাই মাত্ৰ এটা চকীদাৰ পিয়নৰ চাকৰিত 10 লাখ 15 লাখ আৰু এছে চাকৰি 1 কোটিলৈকে চাকৰি ৰেট হৈছিল। আমি আজি 1 পইচা নোহোৱাকৈ এই সমস্যা সমাধান কৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ব্যৱস্থা কৰা হৈছে। মই ভাবোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ আপোনালোকক কথা দিছিলোঁ এই কথা মই আপোনালোকক আজি মই আকৌ এবাৰ কৈছোঁ, এই দলঙৰ বিষয়টো এই মুখ্যমন্ত্ৰীৰ কথা দিয়া মতে ৰাখিম আৰু আপোনালোকক মই আজি কথা দিছোঁ। মই ভাবোঁ আপোনালোকে নিজে সফল কৰিয়া বুলি নাভাবিব, আছোঁ আপোনালোকৰ লগত আছোঁ। আৰু মই ভাবোঁ আপোনালোকে যিমান এতিয়া শিক্ষা ক্ষেত্ৰত আগবাঢ়িছে এইটো কাৰণে মই ধন্যবাদ দিছোঁ। আৰু মই ভাবিছোঁ এই ৰাস্তাফালে আৰু বনাই দিলে আৰু ভাল ল'ৰা ছোৱালী ওলাব বুলি মই ভাবিছোঁ।